মই আছো এতিয়া নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত মই উপস্থিত আছো আৰু ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ যেটো পঞ্চায়ত নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব গতিকে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু সকলো লোকে যিসকল লোকে এই পঞ্চায়তৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটোত জড়িত থাকিব ভোট গ্ৰহণৰ প্ৰক্ৰিয়াটোত জড়িত থাকিব তেওঁলোকে ইতিমধ্যে সাজু হৈছে আজিয়ে তেওঁলোক বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ তেওঁলোকে ৰাওনা হ'ব 756টা ভোট গ্ৰহণ কেন্দ্ৰ থাকিব আৰু এই 756টা নলবাৰী তিনিটাকৈ সমষ্টি টিহু বিধানসভা সমষ্টি নলবাৰী বিধানসভা সমষ্টি আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টি এই তিনিটা সমষ্টিৰে আসলতে ভোট গ্ৰহণ কেন্দ্ৰৰ 756টা মোৰ যদি ভুল হয় 756টা ভোট গ্ৰহণ কেন্দ্ৰ থাকিব আৰু এই 756টা ভোট গ্ৰহণ কেন্দ্ৰৰ মই দেখুৱাইছো ইতিমধ্যে যিসকল কৰ্মচাৰী আছে তেওঁলোকে ইতিমধ্যে যিসকলে এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব কৰ্মচাৰীসকলে তেওঁলোকে ইতিমধ্যে আহি ইয়াত সাজু হৈছে আৰু এইখিনিতে মই উল্লেখ কৰিছো যে 12খন জিলা পৰিষদৰ বাবে ইয়াত ভোটদান কালি অনুষ্ঠিত হ'ব তাৰ লগে লগে ৱাৰ্ড মেম্বাৰ থাকিব 650 গৰাকী আৰু গাঁও পঞ্চায়ত থাকিব 65খন গতিকে তাৰ ভিতৰত 97 জন ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে তাৰ বাহিৰে বাকিখিনিৰ যি ভোট গ্ৰহণ ভোটদান প্ৰক্ৰিয়া সেই ভোটদান প্ৰক্ৰিয়া চলিব দেখিবলৈ পাইছে ইয়াত ইতিমধ্যে লোকসকল আহিছে আৰু সকলোলৈকে আহি তেওঁলোকে নিজৰ নিজৰ যি দায়িত্ব সেই দায়িত্ব তেওঁলোকে ইয়াত গ্ৰহণ কৰিছে আৰু তেওঁলোকে যি ভোট গ্ৰহণৰ বাবে যিসমূহ সা সঁজুলি থাকিব সেইসমূহ লৈ তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হ'ব আজি খন্তেক পিছতে আমাৰ হাতত যি তথ্য আছে দিনৰ 12 বজামান ভিতৰত ইতিমধ্যে 12 মান বজাৰ পৰা ইতিমধ্যে লোকসকল ৰাওনা হ'ব আৰু চৰঞ্চলত অৰ্থাৎ আমি জানো যে বৰক্ষেত্ৰীৰ চৰঞ্চল আছে সেই চৰঞ্চলত 54টা ভোট গ্ৰহণ কেন্দ্ৰ আছে তাত যিসকল কৰ্মচাৰীয়ে তাত এই ভোট গ্ৰহণ প্ৰক্ৰিয়াটোত ভোটদান প্ৰক্ৰিয়াটোত তেওঁলোকে অংশগ্ৰহণ কৰিব সেই অংশগ্ৰহণৰ বাবে ইতিমধ্যে তেওঁলোকে কালিয়ে ৰাওনা হৈছে আৰু তেওঁলোকে নাৱেৰে তেওঁলোকে এই যি স্থান সেই স্থানলৈ তেওঁলোকে ৰাওনা হৈছে আমি দেখুৱাইছো এয়া হ'ল চৰকাৰী গৰ্ডন যি উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত ইতিমধ্যে সকলো বিশেষকৈ ইয়াত সকলো বিভাগ খুলি দিয়া হৈছে আৰু সকলো বিভাগে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে আমি দেখিবলৈ পাইছো দায়িত্বৰ বিষয়াসকল আছে মই বাইদেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আৰু যাবই অলপ পিছত মানুহবিলাক প্ৰস্তুতি ঠিকে চলি আছে আমাৰ যোৱাকালিও গৈছিলে চৰৰ 54টা পুলিং ষ্টেচনৰ গোটেই পুলিং পাৰ্চনেলখিনি আজিও আমাৰ যেহেতু ডিষ্ট্ৰিক্টত 756 আছে পুলিং ষ্টেচন গতিকে আৰু 702টা পুলিং ষ্টেচন আজি যাব আমাৰ গোটেইখিনি ট্ৰেন্সপৰ্টৰ পৰা গোটেইখিনি সুবিধা হৈ গৈছে আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ থাকিব নেকি বাৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আমি আচলতে যিখিনি মহিলা পুলিং ষ্টেচন কৰিছোঁ গতিকে তাত হয়তো আমি অলপমান সুসজ্জিত কৰিছোঁ আমি সেইটোৱে আদৰ্শ হিচাপত ৰাখি ধৰিছোঁ আৰু মই ধন্যবাদ জনাইছোঁ দেখিবলৈ পাইছে মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ইয়াত বিষয় কৰ্মচাৰীসকল আছে আমি কথা হ'লে কেনেকুৱা কেতিয়া যাব আৰু কিমানমান সময়ৰ পৰা এই যোৱা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব কৰ্মচাৰীবিলাক আচলতে ইতিমধ্যে আমাৰ গোটেই কাউণ্টাৰবিলাকৰ পৰা আৰম্ভ হৈছে পাৰ্টিবিলাকে মেটেৰিয়েলছ লোৱা আৰু 11টামান বজাৰ পৰা ইয়াত খাদ্যৰ যোগান ধৰাব এতিয়া ব্ৰেকফাষ্ট দিছে আৰু 11টাৰ পিছৰ পৰা মানে বেটছ ৱাইজ গৈ থাকিব দূৰৰখিনি সোনকালে যাব আৰু ওচৰৰখিনি অকণমান লাহে লাহে যাব যিহেতু নিয়াৰেষ্ট পুলিচ ষ্টেচন আছে গতিকে খুব সুন্দৰভাৱে ব্যৱস্থা কৰা হৈছে গোটেইখিনি প্ৰশাসনে সুন্দৰকৈ আমাৰ ব্যৱস্থা কৰি দিছে আশা কৰিছোঁ খুব সুন্দৰকৈ সুকলমে পাৰ হ'ব নিৰ্বাচন মই ধন্যবাদ জনাইছোঁ আপোনাক দেখিবলৈ পাইছে এয়া মই দেখুৱাইছোঁ কৃষ্ণই দেখুৱাব দেখিবলৈ পাইছে যিসমূহ উল্লেখ কৰিছোঁ মই ভোট গ্ৰহণ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত যিবিলাক থাকিব সঁজুলি যিবিলাক থাকিব সেইবিলাক এনেকুৱা ধৰণে মোনাৰ ভিতৰত ভৰাই দিয়া হৈছে আৰু সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে পৰিপাটিভাৱে আচলতে গোটেইখিনি প্ৰক্ৰিয়া কৰা হৈছে মই কৈছোঁ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যিহেতু কাইলৈ অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া কাইলৈ ভোট গ্ৰহণ কৰা হ'ব আৰু গতিকে ইয়াত সকলো আপুনি দেখিবলৈ পাইছে ইয়াত সকলো লোকে আহি নিজৰ নিজৰ দায়িত্ব ইয়াত তেওঁলোকে চমজি ল'বলৈ চেষ্টা কৰিছে জিলা প্ৰশাসনে ইয়াত সহযোগ কৰিছে সকলো ইতিমধ্যে সকলো বৰ্তমান পৰ্যন্ত সকলো শৃংখলাবদ্ধভাৱে ইয়াত হৈ থকা পৰিলক্ষিত হৈছে ইয়াত জিৰণি গৃহ কৰি দিয়া হৈছে ইয়াত যাতে তেওঁলোকে তেওঁলোকৰ যিসমূহ থাকিব দায়িত্বসমূহ তেওঁলোকে ল'ব পাৰিব ইয়াত মই দেখুৱাইছোঁ কাউণ্টাৰসমূহ বিভিন্ন কাউণ্টাৰ বনাই দিয়া আছে ইয়াত ZPC ৱাইজ আচলতে কাউণ্টাৰসমূহ বনাই দিয়া আছে কাউণ্টাৰ সুশৃংখলাবদ্ধভাৱে মই কৈছে যে আচলতে শৃংখলাবদ্ধভাৱে সকলো প্ৰক্ৰিয়া চলি আছে আমি বাহিৰৰ পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে প্ৰকাশ কৰিছে
যে আচলতে গাড়ীৰ পৰা আৰম্ভ কৰি যিমান থাকিব সকলো ব্যৱস্থাই আচলতে বৰ্তমান পৰ্যন্ত সুন্দৰভাৱে নিয়ন্ত্ৰণ হৈ আছে আৰু মই উল্লেখ কৰিছোৱে যে ইয়াত আচলতে যিসকল বিষয়া কৰ্মচাৰীসকল আছে তেওঁলোকে দিনে নিশাই তেওঁলোকৰ দায়িত্বসমূহ পালন কৰিছে কাৰণ 756টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ইতিমধ্যে এই 756টা ভোটগ্ৰহণ কেন্দ্ৰলৈ আচলতে ৰাওনা হ'বলৈ ইতিমধ্যে কৰ্মচাৰীসকল যিসকল চৰকাৰী কৰ্মচাৰীক ইয়াত নিয়োজিত কৰা হৈছে তেওঁলোকে ইতিমধ্যে যাবলৈ সাজু হৈ পৰিছে 54টা ভোটগ্ৰহণ কেন্দ্ৰ আছে চৰ অঞ্চলত ইতিমধ্যে এগৰাকী প্ৰশাসনিক বিষয়াই কৈছে যে চৰ অঞ্চলৰ বাবে ইতিমধ্যে কালিয়ে ৰাওনা হৈছে নিশাই ৰাওনা হৈছে তেওঁলোকে চৰ অঞ্চললৈ ইতিমধ্যে নাৱেৰে যিহেতু যাব লাগিব ব্ৰহ্মপুত্ৰৰ যিহেতু চৰত এই ভোটগ্ৰহণ কেন্দ্ৰকেইটা অনুষ্ঠিত গতিকে তালৈ তেওঁলোকে ইতিমধ্যে ৰাওনা হৈছে আৰু ইয়াত প্ৰিজাইডিং বিষয়াৰ লগতে পলিং বিষয়া আৰু সকলো ইয়াত সাজু হৈ পৰিছে খন্তেক পিছতে তেওঁলোকে বিভিন্ন গাড়ীৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত আমি আকৌ দেখুৱাবলৈ চেষ্টা কৰিম বা যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰো আমি আচলতে তেওঁলোকে কি প্ৰকাশ কৰে তাকো আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এটা কথা ক'ব লাগিব আচলতে শৃংখলাবদ্ধভাৱে নলবাৰীৰ পৰা ইতিমধ্যে মই উল্লেখ কৰিছে ইয়াত 12খন ব্ৰজেন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ